এগৰাকী প্ৰবীণ নেতা প্ৰাক্তন সাংসদ ৰমেন ডেকা ডাঙৰীয়াক ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতি ডাঙৰীয়ানীয়ে নিযুক্তি কৰিছিল। তেখেতে ইতিমধ্যে ছত্তীশগড়ৰ দায়িত্বভাৰো গ্ৰহণ কৰিছে। আজি ৰাজ্যপাল হিচাপে প্ৰথমবাৰলৈ অসমলৈ তেখেতে ভ্ৰমণৰ বাবে আহিছে। তেখেতক সাক্ষাৎ কৰি তেখেতক শুভেচ্ছাও জনালোঁ, অভিনন্দনো জনালোঁ আৰু তেখেতৰ পৰা কিছু সুপৰামৰ্শও গ্ৰহণ কৰিলোঁ। স্যাৰ, কইনাধৰাত আজি গুৰুত্বপূৰ্ণ বৈঠক আছে, অলপ পিছতে আপুনি ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী সমিতিৰ এখন বৈঠক আছে। তাতে ৰাজ্যসভাৰ যি 2খন আসন খালী হৈছে তাত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী তালিকাখন আমি কেন্দ্ৰীয় নেতৃবৃন্দলৈ প্ৰেৰণ কৰিম আৰু আহিবলগীয়া 5টা উপনিৰ্বাচনত প্ৰাৰম্ভিক আলোচনা এটা আমি কৰিম। কেতিয়ামানলৈকে স্যাৰ প্ৰাৰ্থীসকলৰ ঘোষণা হোৱাৰ সম্ভাৱনা? ৰাজ্যসভাৰ ইলেকশ্যনৰ কেণ্ডিডেট নমিনেশ্যনৰ আগতে কৰিব। উপনিৰ্বাচনৰ এতিয়াতো এনাউন্সমেণ্টে হোৱা নাই। উপনিৰ্বাচন প্ৰথমতে এনাউন্সমেণ্ট হওক। আজি আমি খালি প্ৰস্তুতিৰ আলোচনা এটা কৰিম। স্যাৰ, মন্ত্ৰীসভা সম্প্ৰসাৰণৰ লৈ খুব চৰ্চা হৈ আছে। এতিয়া মই সেই বিষয়ে দুটা মাইণ্ডত আছোঁ যে উপনিৰ্বাচনৰ আগত কৰিম নে পিছত কৰিম। সেই বিষয়ে বিভিন্নজনৰ লগত কথা বতৰা পাতি মই সিদ্ধান্ত লৈ আপোনালোকক জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।